আগন্তুক নৱবৰ্ষৰ ইংৰাজী নৱবৰ্ষৰ কাৰণে আৰু মাঘ বিহুৰ কাৰণে অসমবাসী ৰাইজক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আমাৰ পূৰ্বৰ বক্তা ভট্টাচাৰ্য ডাঙৰীয়ে এটা কথা কৈছে যে দলৰ শক্তি বৃদ্ধিৰ এইটো সাংগঠনিক দিশ দৃঢ় কৰাৰ এটা সময় 2024 চনটো। আৰু আপোনালোকে দেখিছে সেইমতে আমি যোৱা লোকসভা নিৰ্বাচনতো আমি বিজয়ী হৈছোঁ বৰপেটা লোকসভা সমষ্টি। স্বাভাৱিকতে দলৰ সভাপতি ডাঙৰীয়ে কৰা মন্তব্যৰ কিছু কাৰ্যত প্ৰতিফলন ঘটিছে আৰু আমি এগৰাকী বিধায়ক এগৰাকী আমি সাংসদ জিকাবৰ কাৰণে সক্ষম হৈছোঁ। আনহাতেদি বঙাইগাঁও বিধানসভা সমষ্টিত যিটো আমাৰ মানে বিধায়ক নতুনকৈ নিৰ্বাচিত অনুষ্ঠিত হৈছিল উপ নিৰ্বাচন, তাতো অসম গণ পৰিষদ দলে বিজয়ী হৈছে। আৰু শেহতীয়াভাৱে সংখ্যালঘু জনসাধাৰণ অসম গণ পৰিষদ দলৰ প্ৰতি এটা আগ্ৰহী মনোভাৱ লৈছে। কাৰণ তেখেতসকলে দেখিছে গোটেই ভাৰতবৰ্ষত যে মুছলমান জনসাধাৰণ ভাৰতবৰ্ষত ক'তো কংগ্ৰেছৰ লগত নাই। যদি আছে তেতিয়াহ'লে পশ্চিমবংগত মমতা বেনাৰ্জীৰ লগত আছে, ইউপিত সমাজবাদীৰ লগত আছে আৰু বিহাৰত লালু যাদৱৰ লগত আছে। ঠিক তেনেদৰে কাশ্মীৰতো আমাৰ নেশ্যনেল কনফাৰেন্সৰ লগত আছে। এনেধৰণে আমি যদি চাওঁ তেতিয়াহ'লে গোটেই ভাৰতত মুছলমান সমাজ কংগ্ৰেছৰ লগত নাই। গতিকে অসমত একমাত্ৰ কংগ্ৰেছৰ লগত থাকি সেই ভুলটো কৰিব বিচৰা নাই। আৰু ৰাইজ নতুনকৈ চিন্তা চৰ্চা কৰি তেখেতসকলে পূৰ্বৰ অভিজ্ঞতা আৰু পূৰ্বৰ অসম গণ পৰিষদ দলৰ যি কাম কাজ চলি গ'ল 1985 চনৰ পৰা দুটা কাৰ্যকাল, সেই কাৰ্যকালৰ অভিজ্ঞতাৰ ওপৰত নিৰ্ভৰ কৰি সংখ্যালঘু জনসাধাৰণ অসম গণ পৰিষদ দলৰ প্ৰতি আগ্ৰহী হৈছে। আৰু আমি স্পষ্টকৈ কৈছোঁ যে অসম গণ পৰিষদ দলেহে অসমৰ প্ৰতিটো জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰিব পাৰিব আৰু প্ৰতিটো জনগোষ্ঠীৰ সমস্যা মানে আমি অনুধাৱন কৰিব পৰা ক্ষমতা একমাত্ৰ অসম গণ পৰিষদ দলটোৰহে আছে। আৰু সেই কথাকে আমি আগত ৰাখি বিশেষকৈ সংখ্যালঘু জনসাধাৰণৰ ওচৰত আমি আগবাঢ়ি যাব বিচাৰিছোঁ। আৰু আমাৰ বিলাসীপাৰা আমাৰ বিধানসভা সমষ্টি কমিটিৰ যিখন কমিটি আমাৰ সকলো স্তৰৰ সাংগঠনিক দিশ যাতে টনকিল কৰি তোলে সেই আহ্বান আমি ৰাখি এই কৰ্মসূচী আজি আমি পালন কৰিছোঁ। ধন্যবাদ। জয় আই অসম।